নমস্কাৰ। এতিয়া মোক বহুজনে পাৰ্চনেলি মেছেজ কৰি নাইবা ভিডিঅ'সমূহত কমেণ্ট কৰি সুধি থাকে যে অসম বন বিভাগৰ যিটো লিখিত পৰীক্ষা হয় সেই লিখিত পৰীক্ষাৰ বাবে কোনখন কিতাপ পঢ়িব লাগে। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ যিটো লিখিত পৰীক্ষা হয় সেই লিখিত পৰীক্ষাটোৰ বাবে আপোনালোকে অসমৰ সাধাৰণ জ্ঞানৰ পৰিচয় বুলি এখন কিতাপ আছে, শৈলেন বৈশ্য ছাৰৰ। সেই কিতাপখন আপোনালোকে পঢ়িব পাৰে। মই স্ক্ৰীণত আপোনালোকক দেখাই দিছোঁ অসমৰ সাধাৰণ জ্ঞানৰ পৰিচয়। এতিয়া আপোনালোকক এইখিনিতে এটা কথা কৈ যাওঁ, আপোনালোকে অসম বন বিভাগৰ যিটো লিখিত পৰীক্ষা হয় সেই লিখিত পৰীক্ষাটোৰ বাবে অকল এই কিতাপখন পঢ়িলে নহ'ব বা এই কিতাপখন পঢ়ি আপোনালোকে পৰীক্ষাটো কেতিয়াও পাছ কৰিব নোৱাৰে। কিন্তু আপোনালোকৰ বহুতে মোক MCQ থকা কিতাপৰ কথা সুধি আছিল, সেইবাবে মই কিতাপখন ছাজেষ্ট কৰিছোঁ। গতিকে আপোনালোকে এই কিতাপখন ভালদৰে পঢ়ক। অসমৰ সাধাৰণ জ্ঞানৰ পৰিচয়, শৈলেন বৈশ্য ছাৰৰ। এই কিতাপখন বহুত ধুনীয়া হয়, কিন্তু আকৌ কৈছোঁ আপোনালোকে অকল এই কিতাপখন পঢ়ি কেতিয়াও আপোনালোকে ৰিটেন টেষ্টটো কোৱালিফাই কৰিব পাৰিম বুলি নাভাবিব। এতিয়া আপোনালোকে কি কিতাপ পঢ়িব লাগে, আপোনালোকে বহুখিনি কিতাপ আছে। এই কি কিতাপ পঢ়িব লাগে মই ইউটিউবত ভিডিঅ' আপলোড কৰা আছে। মোৰ যিটো ইউটিউব চেনেল প্ৰফুল্ল অসম, তাক গৈ আপোনালোকে চাব। নাইবা যদি আপোনালোকে ইউটিউব চেনেলৰ ভিডিঅ'টো নাপায় মোক পাৰ্চনেলি মেছেজ কৰিব, তাত আপোনালোকক মই লিংকটো দি দিম। ধন্যবাদ।